হেল্ল' এভৰিৱান, জান্নাছ লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গাঁৱৰ ঘৰত। এইটো ভিডিঅ' হৈছে 6 মে'ৰ, যিহেতু 7 মে'ত পঞ্চায়ত ইলেকশ্যন আছিলে, সেইবাবে আমি গৈ আছোঁ গাঁৱৰ ঘৰত। আৰু আমি 4টামান বজাত ওলাই গ'লোঁ। আৰু এইটো ভিডিঅ' দিওঁতে মোৰ অলপ দেৰি হৈ গ'ল, কাৰণ মই ভিডিঅ' এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ। আৰু তথাপি দেৰিকৈ হ'লে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থওঁ, যিহেতু মানে এইটো পিছত মেমৰি হিচাপেও থাকি যাব। তো আপোনালোকে চাই থাকক। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, নদীৰ পাৰেৰে গৈ আছোঁ আমি, সেইবাবে অলপ ভিডিঅ' কৰি ল'লোঁ। আৰু আহি থাকোঁতে আমাৰ কিবা খাব মন গ'ল বাবে আব্বাই কিবা আনি দিলে, চিপছ আৰু কিবাকিবি। তো এইখিনি খাই কিনে আকৌ আমি গৈ আছোঁ। এতিয়া আমি যাই পামেই আৰু বেছি দূৰ নাই আমাৰ ঘৰ। তো আহি পোৱাৰ লগে লগে আমাক কিবাকিবি ফ্ৰুটছ খাব দিলে, তাৰপিছত পিঠা চিঠা আৰু কিবাকিবি বনাইছিলে, সেইখিনি খালোঁ। তাৰপিছত পোলাও খাই ল'লোঁ, তাৰপিছত ভাতো আছিলে, ভাতৰ লগত বহুত কিবাকিবি আছিলে, মাছ, চালাড আৰু কিবাকিবি আছিলে। মই ইমানখিনি নাখালোঁৱে। তাৰপিছত আৰু এইখিনি খাই বৈ কেনে আমি শুই গ'লোঁ। আৰু এইটো হৈছে নেক্সট দিনাখন মৰ্ণিং 7টামান বজাত আমি ভাবিলোঁ, মই, মোৰ কাজিন আৰু মোৰ ভাইটি মানে আমাৰ গাঁৱত মানে ওলাই গ'লোঁ। ভাবিলোঁ এনেই অলপ ভিডিঅ' কৰি লৈ আহোঁ, আপোনালোকে চাব পাৰিব। তো সেইবাবে ভিডিঅ' কৰি আছোঁ। এয়া চাওঁ গাঁৱৰ পৰিৱেশ ইমান ভাল লাগে, মানে গাঁৱত আহিলে মোৰ গুৱাহাটীলৈ যাবই মন নাযায়, জানেনে। আৰু এয়া মোৰ ভাইটি আৰু কাজিনে চাওক কি লগাই দি আছে, এইবোৰ সিহঁতে আৰু কিবা গছৰ হেৰি হয়, তো কাপোৰত লাগি যায়। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'ত নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে কাষত থকা বেল বাটনটো অন কৰি দিব। আৰু মই যিহেতু নতুন ভিডিঅ' বনাওঁ, তো আপোনালোকে ছাপোৰ্ট কৰিলে মোৰ ভিডিঅ' বনাব মন যাব। তো প্লিজ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। এইপিনে চাওক কিমান ধুনীয়া ধাননি পথাৰ, তো এইবোৰ চায়ে ভাল লাগি যায়, মানে মনটো ভাল লাগি যায়। আৰু এইটো হৈছে মানে আমাৰ খুৰাহঁতৰ কঁঠাল গছ, আৰু এইপিনে লিচু গছো আছে। আৰু আমি তাৰপিছত খাই বৈ কেনে ওলাই গ'লোঁ 11টামান বজাত ভোট দিবলৈ। আমি এতিয়া গৈ আছোঁ ভোট চেণ্টাৰলৈ, আম্মা, আব্বা, খুৰা খুৰী, তাৰপিছত মই, মোৰ কাজিনবোৰ সকলোৱে ওলাই গ'লোঁ। আৰু ফাৰ্ষ্টতে আমাৰ অনলাইনৰ দোকানত কিবা এটা কাম আছিলে সৰু সুৰা, সেইখিনি কৰি ল'লোঁ। কৰি পেলাই এতিয়া আমি ই ৰিক্সাত উঠি গ'লোঁ। এতিয়া ভোট চেণ্টাৰলৈ গৈ আছোঁ। তো এতিয়া যাই পামেই, আৰু বেছি দূৰ নহয়, অলপ দূৰে হয়। তথাপি এই চাওক কেতিয়া আহি পালোঁ আমি ভোট চেণ্টাৰ। আৰু ইমান ভিৰ আছিলে, আৰু সিদিনাখন ইমান ৰ'দ দিছিলে, তো মানুহো বহুত আছে। এয়া চাওক। তাৰপিছত আমি এতিয়া মানে আহি কেনে আমাৰ গৰম গ'ল, ভাবিলোঁ কিবা মানে ঠাণ্ডা কিবা খাই লওঁ, তেতিয়া আইচক্ৰীম খাম এতিয়া আমি। তো আইচক্ৰীম খাই কেনে ভাবিলোঁ এতিয়া আৰু আমি ভোট নিদিওঁ, কাৰণ যিহেতু বহুত ভিৰ আছে, অলপ দেৰিকৈ দিম। আৰু ওচৰত আমি এতিয়া গুচি যাম আমাৰ পেহীহঁতৰ ঘৰত, যিহেতু আমাৰ পেহীহঁতৰ ঘৰ ওচৰতে হয়। আৰু আগৰ পৰা আহিব কৈ থৈ দিছিলে যে তোমালোকে মানে ভোট দিব আহিলে আমাৰ ইয়াতে আহিবা। তো সেইবাবে ভাবিলোঁ এতিয়া আৰু ভোট নিদিওঁ, পেহীহঁতৰ ঘৰতে গুচি যাওঁ, পিছত আহিম। তো একদম ওচৰতে হয় পেহীহঁতৰ ঘৰ। এতিয়া আমি পেহীহঁতৰ ঘৰত গ'লোঁ। তাৰপিছত ইয়াতে পেহীহঁতৰ ঘৰত আহি কেনে চাওক আমাৰ কাজিনবোৰৰ উৎপাত। আৰু ইয়াতে পেহীহঁতৰ ঘৰৰ মানে কোনোবা ট্ৰেক্টৰ থৈ দিছে, সেইটো লৈ কেনে সিহঁতে বহুত মানে এনজয় কৰি আছে পূৰা। তাৰপিছত আমিও বহুত এনজয় কৰিলোঁ। তাৰপিছত এয়া চাওক সিহঁতৰ উৎপাত। আৰু তাৰপিছত খাই বৈ ল'লোঁ। খাই বৈ লৈ কেনে ভাবিলোঁ এতিয়া অলপ ভিৰ কমিছে নেকি। এতিয়া 3:30মান বজাত আমি আহিলোঁ, মানে আকৌ ভোট চেণ্টাৰলৈ আহিলোঁ, যিহেতু পেহীহঁতৰ ঘৰৰ ওচৰতে। এতিয়া আহিছোঁ, এতিয়াও ভিৰ কমা নাই, তথাপিও ভাবিলোঁ ভোট দিবই লাগিব এতিয়া। আৰু এতিয়া চাওক লাইনত থিয় হৈ আছোঁ মই, মোৰ এয়া বিল আৰু কিবা এখন ডকুমেণ্টছ লৈছিলোঁ। পিছত যিহেতু ডকুমেণ্টছটো কামত নালাগিলে, তথাপিও লৈছিলোঁ। আৰু এতিয়া মই লাইনত থিয় হৈ আছোঁ। চাওক ইমান ভিৰত, মানে গৰমত কেনেকৈ যে থিয় হৈ আছোঁ নাজানো। তাৰপিছত অলপ ভয় লাগিছিলে, যিহেতু এইটো মোৰ ফাৰ্ষ্ট পঞ্চায়ত ভোট হয়, তথাপিও ইজিলি হৈ গ'ল চব। তাৰপিছত ভোট দি ওলাই কিনে আৰু মই কিবা খাই ল'লোঁ, চানা আৰু কিবাকিবি আইচক্ৰীম আকৌ খালোঁ, যিহেতু বহুত গৰম আছিলে। আৰু এতিয়া আমি ৰখি আছোঁ ই ৰিক্সাৰ কাৰণে। ই ৰিক্সা আহিলে এতিয়া খুৰাহঁতৰ ঘৰত গুচি যাম। আৰু এইটো হৈছে আমাৰ ভতিজা ছোৱালীক, চাওক তাই কি এনজয় কৰি আছে ইয়াতে বহি কেনে। তাৰপিছত এতিয়া আমি ই ৰিক্সা আহি গ'ল আমাৰ, এতিয়া আমি গৈ আছোঁ খুৰাহঁতৰ ঘৰত। আৰু যিহেতু আজি গুৱাহাটীত গুচি যাম, মানে অলপ দেৰিকৈ যাম, ৰাতি যাম, তো এতিয়া খুৰাহঁতৰ ঘৰত আহি গ'লোঁ। চাওক আহি কিমান ধুনীয়া পৰিৱেশ পালোঁ, ভাবিলোঁ আপোনালোকৰ লগতে অলপ শ্বেয়াৰ কৰোঁ, সেইবাবে ভিডিঅ' কৰি ল'লোঁ। আৰু আহি কেনে খুৰীয়ে কিবা আম ভৰ্তা কিবাকিবি বনাইছে। তাৰপিছত ৰাতি খাই বৈ কেনে, সেইখিনি আৰু ভিডিঅ' কাৰণে খাই বৈ কেনে এতিয়া আমি 9টামান বজাত আহি গ'লোঁ, এতিয়া গুৱাহাটীত আহি আছোঁ।
তো আহি পামেই এতিয়া আৰু আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই